ভাৰতীয় জনতা পাৰ্টীয়ে অসমত যে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো নিশ্চিত। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পতন নিশ্চিত, তাত কোনো সন্দেহ নাই। মই ভাবোঁ 45 বা 50 মানত থাকি যাব তেওঁলোক, তাতকৈ ওপৰত যাব নোৱাৰে বিজেপি। আজি লিখি আহক আপোনালোকে। বিজেপি অত্যন্ত ভয়ত আছে, অত্যন্ত চিন্তাত আছে আৰু তেওঁলোকে উপলব্ধি কৰিছে যে এইবাৰ নিৰ্বাচনী বৈতৰণিখন পাৰ হোৱাটো সহজ কথা নহয়। যাৰ কাৰণে তেওঁলোকে ইমানবিলাক কুচকাৱাজ কৰিছে আৰু পইচাৰ পাছত পইচা দি আছে। কাৰণ চাহ জনগোষ্ঠীকো আৰু পট্টা দি আৰু নাটক কৰিছে। কিন্তু এটা কথা ভাল লাগিছে, বিজেপি যিমানে নাটক নকৰক বা কৰি আছে এই সকলোবিলাক কথা কিন্তু অসমৰ ৰাইজে আনকি চাহ বনোৱাটোও খুব ভালকৈ হৃদয়ংগম কৰিছে, উপলব্ধি কৰিছে। জনজাতিসকলে উপলব্ধি কৰিছে, মহিলাসকলে উপলব্ধি কৰিছে যে বিজেপি এটা সঁচাকৈ ৰাইজক ঠগ প্ৰবঞ্চনাৰে তেওঁলোকৰ ভোটটো ল'বলৈ চেষ্টা কৰাৰ কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু যে সততা নাই ৰাইজৰ প্ৰতি, যে তেওঁলোকৰ দায়বদ্ধতা নাই, যে ৰাইজৰ যিখিনি দুখ কষ্ট, যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আন্তৰিকতা নাই, এই কথাটো ৰাইজে ভালকৈ উপলব্ধি কৰিছে। ইয়াৰ উপৰিও বহু কথা আছে। জুবিন গাৰ্গৰ লগতো কিটো কৰিলে সেয়াও ৰাইজে দেখা পাই আছে আৰু বহুতো তেনেকুৱা কাহিনী আছে। গতিকে চব কথা ৰাইজে মনত ৰাখিছে আৰু এইবাৰৰ নিৰ্বাচনলৈ সেই সকলোবিলাকৰ হিচাপ নিকাচ ৰাইজে কৰিব, তাত কোনো সন্দেহ নাই। আনকি চাহ জনগোষ্ঠী মানুহখিনি সাধাৰণতে বহুতো বিজেপিলৈ আহিছিল, কিন্তু আজি মই দেখিছোঁ চাহ জনগোষ্ঠীৰ মানুহখিনি বিজেপিৰ পৰা প্ৰায়ে আঁতৰি আহিছে আৰু তেওঁলোকে আহি আমাৰ অসম জাতীয় পৰিষদ আৰু হয়তো অন্যান্য ৰাজনৈতিক দলতো যোগদান কৰিছে। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসমত যে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো নিশ্চিত। আৰু বিশেষকৈ যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পতন নিশ্চিত, তাত কোনো সন্দেহ নাই। আৰু তেওঁৰ এই 5 বছৰীয়া শাসনকালত অসমৰ ৰাইজ, অকল অসমীয়াই নহয় সকলো জাতি জনগোষ্ঠী অতিষ্ঠ হৈ গৈছে। তেওঁ আচলতে মানুহজন কি, কেনেকুৱা, তেওঁৰ কোনটো ৰূপ সঁচা, কোনটো ৰূপ মিছা। গতিকে এই কথা চবে মানুহক তেওঁৰ আচল ৰূপটো, তেওঁৰ আচল চতুৰালি, এই সকলোবিলাক কথা অসমৰ ৰাইজে খুব ভালকৈ উপলব্ধি কৰিছে আৰু তেওঁক কেতিয়াও বিশ্বাসত নলয় অসমৰ ৰাইজে, এইটো নিশ্চিত হৈছে। আজিওতো আপোনালোকে দেখিছে এই আমাৰ কি বুলি কয় ভূপেন বৰা আহি সোমালেহি আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টী দিল্লীতে কওক এটা কোম্পেনী যেন লাগে, ই এটা পলিটিকেল পাৰ্টি যেন নালাগে আৰু ইয়াৰটো অসমৰতো এজনৰ পাৰ্চনেল পাৰ্টি যেন লাগে। গতিকে তেওঁলোকে কেনেকৈ বা আজি মই তাকে এইটো ময়ো আচৰিত হৈছোঁ। মই যিহেতুকে তাত থাকিব নোৱাৰিলোঁ, এইজন ব্যক্তিৰ আচৰণ ব্যৱহাৰত, যিহেতুকে আমি তেনেকুৱা পৰিৱেশত ৰাজনীতি কৰা নাছিলোঁ, আমি এটা সুস্থ সবল পৰিৱেশত ৰাজনীতি কৰিছিলোঁ। সকলোৰে সহযোগত, সকলোৰে সহমতত এটা সিদ্ধান্ত আহিছিলে। আজিতো ওৱান মেন শ্ব' হৈ আছে আৰু দেখিছোঁ মই যিটো বিজেপিত থাকোঁতেও সঘনাই প্ৰতিবাদ কৰিছিলোঁ যে তুমি অৰিজিনেল বিজেপিৰ মানুহখিনিক কিয় অৱহেলা কৰি তুমি নতুন মানুহ আনি পেলাই দলটো তোমাৰ নিজস্ব এটা ব্যক্তিগত দল কৰি ল'ব খুজিছা। আৰু আজিও তেওঁ এতিয়াও সেইটো প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু মই ভাবিছোঁ যে ভূপেন বৰাক আনি পেলাই যদি তেওঁ ভাবিছে যে তেওঁ দলটো শক্তিশালী কৰিছে, নহয়, মোৰ মতে তেওঁ দলটোক আৰু দুৰ্বল কৰিছে ভূপেন বৰাক আনি পেলাই। গতিকে তেওঁ যদি ভাবিছে যে তেওঁৰ লগত থকা দলীয় সতীৰ্থসকলে যে বিজেপিৰ কাৰণে ডেডিকেটেডলি কাম কৰে, এইটো মিছা কথা। আৰু বহুতবাৰ তেওঁলোকে তাৰ ফলাফল দেখা পাইছে। মই সেইকাৰণে ক'ম, যিসকল স্বাভিমানী বিজেপি কাৰ্যকৰ্তা আজিও তাত আছে,
যিটো তেওঁলোকে যিটো পাব লাগিছিলে সন্মান বা গুৰুত্ব যিসকলে পোৱা নাই, মই ভাবোঁ তেওঁলোকে নিজৰ স্বাভিমান বচাই বা নিজৰ স্বাভিমানক সন্মান দি মই ভাবোঁ তেওঁলোক ওলাই অহাটো উচিত। কিয়নো তেওঁ যিহেতুকে মনমানি কৰিছে, তেওঁৰ ওচৰত কোনো দলীয় কাৰ্যকৰ্তাই কোনো ধৰণৰ ন্যায় নাপায়। আৰু তেওঁক যিসকলে তোষামোদ কৰিব, তেওঁ যেতিয়া ট্ৰাষ্টেড পাৰ্চন হ'ব, সেইসকলে তাত স্থান পাব, অন্যসকলে নাপায়। আজি মই দেখিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াও যেন দেখা পাওঁ তেওঁ যথেষ্ট ফ্ৰাষ্ট্ৰেটেড। তেওঁ যদিও এটা ৰাষ্ট্ৰীয় দলৰ সভাপতি, ৰাজ্যিক সভাপতি, তেওঁৰ মতে কিন্তু একো চলা নাই আৰু চলিব নিদিয়েও। তেনেকুৱা যেন মইমতালি মদগৰ্বী নেতাৰ তলত তেওঁলোকে কেনেকৈ ৰাজনীতি কৰিছে মই নাজানো। মই সেইকাৰণে ওলাই আহিবলৈ বাধ্য হ'লোঁ।